হেল্ল' নমস্কাৰ কুমলক চুদুম কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব আৰু ভিডিঅ' ক'ৰ পৰা চাই আছে আৰু ৰানিঙৰ টাইমিংকেইটা জনাবচোন বহুতে মোক কৈ থাকে আপোনাৰ ৰানিঙৰ টাইমিংটো মোক সুধি থাকে আপোনালোকক জানিব বিচাৰোঁ যেন আপোনালোকৰ ৰানিঙৰ টাইমিং কিমান লাগি আছে মোৰ ৰানিঙৰ টাইমিং লাগি আছে আজি কম কিমান লাগি আছে আপোনালোকক নিশ্চয় কৈ দিম লগতে প্লিজ চেনেল ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাব নাপাহৰিব এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি যদি কিবা সুধিব থাকিলে সুধিব পাৰিব তো বোলো আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ এতিয়া হৈছে 3 নম্বৰ পাক লাহে লাহে ৰানিং কৰিছোঁ বেছি স্পীড যোৱা নাই জাষ্ট 15 পাকটো কৰিব পাৰিলোঁ হ'ল বাকী ইমান হাৰ্ড ৰানিং কৰিব চেষ্টাও কৰা নাই আজি ৰেষ্টিও হয় গৈ আছোঁ নেকি মোক এজনে কমেণ্ট কৰিছিলে যে আছাম পুলিচ ABUBৰ পৰা কামাণ্ডোলৈ যাব পাৰিনে নাই বুলি সুধিছিলে তো আপোনালোকে আছাম পুলিচ ABUBৰ পৰাও কামাণ্ডোলৈ যাব পাৰি যোনটো আপোনালোকৰ 45 দিনৰ বেছিক ট্ৰেইনিং কৰিব লাগিবগৈ আমাৰ ফিল্ডখনৰ অৱস্থা ইমান ভাল নহয় এইটো কাৰণে ৰানিং কৰিবলৈ অলপ অসুবিধা হয় কিন্তু হ'লেও উপায় নাই কৰিবতো লাগিবই আৰু ইমান ভাল নহয় ফিল্ডটো মানে অলপ সৰু আছে 360 ইমান এনেকৈ ওচৰা-ওচৰি হ'বগৈ ফিল্ডখনৰ চাইজটো এটাই ক'ম যে জব তক তৌৰেঙে নেই তব তক চৌৰেঙে নেই এটাই হ'ব আৰু তাৰপিছতে ডেইলিটো ৰানিং কৰিব লাগিব উপায়টো নাই আৰু কৰি থাকক আৰু আমিও কৰি আছোঁ এতিয়া হৈছে লাষ্ট পাক মানে কিবা হ'ব 20 পাক হ'ব লৈছেহি বৰ বহুত ভাল কিবা তিতি গ'ল একদম লাষ্ট পাক আৰু এতিয়া ৰানিং কৰিব নোৱাৰি আৰু আগো লাগিছে আৰু একদম ভৰিত জোৰ নাইকিয়া হৈছে 20 পাক হৈছে তো ৰানিং কমপ্লিট বেছি কৰিব নোৱাৰিলোঁ যেনে তেনে 20 পাক মাৰিলোঁ আৰু বাকী কি ক'ম আৰু ভাতটো খাই অহা নাই তাই এতিয়া টাইম হৈছেগৈ প্ৰায় 11:10 হৈছে টাইম লাগিছে বেছি কিন্তু ইমানো স্পীড যাব পৰা নাই আৰু বহুতে কৈ থাকে যেন ছোৱালী লাগে তো আপোনাক নাই যদি কোনোবাই ছোৱালীয়ে যদি অন্তৰে ভাল পাব এইটো হৈছে আপোনাৰ মাৰ বাহিৰে কোনো আপোনাক ভাল পাব নোৱাৰে আপোনাৰ হয়তো ভোক নলগাৰ আগতে আপোনাৰ মায়ে কয় যেন তোৰ ভোক লাগিছে চাগে ভাতটো খাই লোৱাগৈ ইমান ছোৱালীৰ কথা মোক নকয় নাথাকিব দেই কি ক'ম আৰু ভাল লাগিছে অকলে ৰানিং কৰি আছিলোঁ তেনে 20 পাক আহিলোঁ বাকী এতিয়া বেলেগ প্ৰস্ৰাৱ কৰিম তেতিয়া ৰানিং কমপ্লিট হ'ল বেছি মৰা নাই যেনে তেনে 20 পাক মাৰিছোঁ আৰু ফিল্ডখন ইমান চাইজটো ডাঙৰ নহয় আমাৰ ফিল্ডখন যেনে তেনে কিবা আছে 360 মান আছে তো কমপ্লিট কৰিলোঁ ভালে লাগিছে ইমান স্পীডলি যাব পৰা নাই হ'লেও চেষ্টা কৰিলোঁ আৰু যিমান পাৰোঁ বাকী আপোনালোকৰ ৰানিং টাইমিং কেনেকুৱা চলিছে নিশ্চয় জনাব আজি ৰানিঙৰ টাইমিংটোতো নাচালোঁ কিন্তু হ'লেও মোৰ মতে কিবা লাগিছে প্ৰায় 20 পাকত 30 মিনিট ওপৰ লাগি গৈছে 30 মিনিট ওপৰ লাগিছে একজেক্ট মই মনত কিমান হ'ল নাজানো গান লগাই আছিলোঁ কিন্তু একজেক্ট টাইমটো নহ'ল কিন্তু আধা ঘণ্টা ওপৰ লাগি গৈছে তো ঠিকে আছে বাকী এতিয়া মাৰিম চিনাপ আৰু কি কৰিব আছে আৰু আমাৰতো চিনাপ লগতে টিপছ এইবিলাকে মাৰিম চাই থাকিব আৰু প্লিজ লাইক এটা কৰি দিব নিজৰ কাৰণে কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে কষ্টৰ কাৰণে ফোন কৰোঁ কষ্টৰ কাৰণে এটা লাইক নিজৰ কাৰণে এটা লাইক মাৰিম ট্ৰাই কৰি আছোঁ এতিয়ালৈকে এচিটিও কৰা মছলা ট্ৰাই কৰিম ট্ৰাই আপাৰ যিমান যায় আৰু প্লিজ লাইক
আপোনালোকে ভৰিৰ পাৱাৰৰ কাৰণে এনেকুৱা এটা বেল্ট ল'ব পাৰিব তাৰপিছত আপোনালোকৰ যেনেকৈ মই কৰিছোঁ প্ৰেক্টিছ আপোনালোকে এইটো ইউজ কৰি পিনে আপোনালোকৰ ভৰিৰ পাৱাৰটো আনিব পাৰিব তাৰপিছত আপোনালোকৰ গোটেই গাৰ জোৰৰ কাৰণে আপোনালোকে এইটো কৰিব পাৰিব যাক কোৱা হয় বাৰ্পি জাম্প মই এইটো চিম্পলটো কৰি দিছোঁ আৰু এটা হাৰ্ট লেভেল আছে যোনটো আপোনালোকে ভালকৈ চাব এতিয়া প্ৰেক্টিছ সমাপ্ত হ'ল টাইম বৰ্তমান 11:40 হৈ গ'ল আহিলোঁ ফিল্ডত কমচে কম 2 ঘণ্টা ওচৰা-ওচৰি এতিয়া ঘৰলৈ যাওঁগৈ প্ৰেক্টিছকেইটা কৰি চাব আপোনালোকেও বহুত ভাল হয় আৰু গোটেই বডিৰ কাৰণে ভাল হয় মইতো এনেকৈ জিম নাযাওঁ এনেকৈ প্ৰেক্টিছ কৰি পিনি বডি বনাইছোঁ ঘৰতে বাকী ঘৰত কেইটামান ডাম্বেল আছে সেইবিলাক ইউজ কৰোঁ লগতে ডায়েটৰ বিষয়ে সুধি থাকে মই কি ডায়েট কৰোঁ বুলি তো ডায়েটটোতো মই এনেকৈ চিম্পুল খাওঁ ঘৰত যি বনাই এইটোৱে খাই দিওঁ আৰু কাৰণ ইমান টকা পইচা নাই যে কিনিবলৈ কাৰণে সদায়তো খাব নোৱাৰোঁ কিন্তু কেতিয়াবা মই কিবা খাওঁ ব্ৰইলাৰ মাংস খাওঁ লগতে বইল ডিমটো কিন্তু প্ৰায়ভাগ মই খাওঁ বইল ডিমটোতো মই এসপ্তাহ নাই ক'লেও 20টাটো খাই দিওঁ মানে 20টা 20টা হৈ যায় মোৰ মানে এসপ্তাহ একদম খতম হৈ যায় দিনতে মই 6টা কেতিয়াবা 4টা মানে বইল ডিম খাওঁ বেছি আৰু লগতে বইল ডিম খাওঁ কিন্তু এই যোনটো ভিতৰৰ হালধীয়া বস্তু থাকে নহয় এইটো মই নাখাওঁ অকল এই বগাটোহে খাওঁ আৰু কেতিয়াবা ফ্ৰাই কৰি খাওঁ সদায় বইল খালেতো ইমান ভাল হয় লগতে এটা প্ৰশ্ন সুধিছিলে যেন কামাণ্ডো কেনেকৈ হ'ব পাৰি অসম পুলিচত তো কামাণ্ডো আপোনালোকে হ'বৰ কাৰণে যোনটো এতিয়া হৈছিলে POP তাৰ নিচিনাই ডাইৰেক্টলি যাব পাৰি য'ত পৰীক্ষা নহয় আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট হয় লগতে আপোনালোকে আসাম পুলিচ ABUBৰ পৰাও আপোনালোকে কামাণ্ডোলৈ যাব পাৰি কিন্তু আপোনালোকৰ ট্ৰেইনিং কৰিব লাগিবগৈ বেছিক ট্ৰেইনিং প্ৰায় 45 দিন হয়গৈ এই ট্ৰেইনিংটো আৰু আপোনালোকে চিলেক্ট কৰিব লাগিব এইটো ডিপাৰ্টমেণ্টেলি হয় সেইটো কাৰণে আপোনালোকে যদি কামাণ্ডো হ'ব বিচাৰে আপোনালোকে আসাম পুলিচ ABUBৰ পৰাও কামাণ্ডোলৈ যাব পাৰি ইমান টেনশ্যন নাই লগতে যিমানখিনি বৰ্তমান ৰানিং কৰিছে সকলো ৰানিং কৰি থাকক ময়ো কৰি আছোঁ সকলোৱে লগ পাম ট্ৰেইনিঙৰ দিনা আৰু লগতে আশা কৰোঁ সকলোৰে ইণ্টাৰভিউ ভাল হ'ব লাগে ভাল এটা নম্বৰ আনিব লাগে